সকলোলৈ নমস্কাৰ জনালোঁ। এয়া আলহীৰ বাবে যা যোগাৰ। আলহী আহিছিল, লোকেল মুৰ্গী মাংস অনা হৈছিল, ভাবিলোঁ জুইতে বনাওঁ। কেৰাহীত তেল দি তাতে পিঁয়াজ, কেঁচা জলকীয়া আৰু দুটামান তেজপাত দি ভাজি লৈছোঁ আৰু পিঁয়াজখিনি কোমল হ'বৰ বাবে অকণমান নিমখ ছটিয়াই ভাজিছোঁ। এতিয়া ইয়াতে পিহি ৰখা আদা, নহৰু আৰু জালুকৰ পেষ্টটো দি সকলোখিনি ভালকৈ ভাজি ল'ম আৰু মছলাখিনিৰ পৰা অকণমান তেল ওলোৱাৰ দৰে হওঁতে মাংসখিনি ইয়াতে দি দিম আৰু ধুনীয়াকৈ লৰাই বকৰাই মাংসখিনিও সিজিবলৈ দিম। এফালে এটা বাতিত হালধি, ৰঙৰ বাবে কাশ্মীৰী লাল আৰু সৰহকৈ অকণমান জিৰা, ধনিয়া সকলোখিনি দি গৰম পানী অকণমান দি মছলাখিনি মিলাই ল'ম। এয়া গৰম পানীত মছলাখিনি মিলাই লৈছোঁ আৰু মাংসখিনিৰ পৰা অকণমান তেল ওলাই অহাৰ দৰে হওঁতে মছলাৰ পানীখিনি দি মাংসখিনি ভালকৈ লৰাই বগৰাই ল'ম। জুইত মাংসকণ বনালে খাবলৈ সোৱাদটো ভাল হয়, সেয়েহে গৰম যদিও জুইতে বনাবলৈ ল'লোঁ। এয়া ধুনীয়াকৈ মাংসখিনি ৰং উঠি আহিছে। এতিয়া ইয়াতে আলু দি পানী অকণমান দি মাংসখিনি সিজিবলৈ দিম। মাংসখিনি ভালকৈ সিজাৰ পিছত ইয়াত মই একেবাৰে শেষত কস্তুৰী মেথি দি তৰকাৰীকণ নমাই ৰাখিলোঁ আৰু ধুনীয়াকৈ থালিখনো সজাই ল'লোঁ। আপোনালোকে কেনেকুৱা পালে জনাবচোন।